ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছো নিউক্লিয় বিক্ৰিয়া কাক বোলে যেনেকৈ ৰাসায়নিক বিক্ৰিয়া হয় কেমিক্যাল ৰিঅ্যাকশন তেনেকৈ নিউক্লিয়াৰ ৰিঅ্যাকশন বা নিউক্লিয় বিক্ৰিয়া হয় দুই বিধৰ থাকিব নিউক্লিয় বিভাজন আৰু নিউক্লিয় সংযোজন এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু নিউক্লিয় বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি আমি জানো ৰাসায়নিক বিক্ৰিয়াত ৰসায়ন বিলাকৰ মাজত বা যিবিলাক পৰমাণু হওক বা অণুবিলাক হওক ইহঁতৰ বহিতম কক্ষৰ ইলেক্ট্ৰন বিলাক তাতে সংযুক্ত থাকে নিউক্লিয়াছলৈ গৈ নাপায়গৈ কিন্তু নিউক্লিয় বিক্ৰিয়াত যি হয় নিউক্লিয়াছৰ ভিতৰতে হয় বা নিউক্লিয়াছত অৱস্থিত নিউক্লিয়ন যিবোৰ প্ৰটন নিউট্ৰন এইবোৰৰ সংখ্যা সালসলনি বা এইবোৰৰ লগত যোগ কৰা সংযোজন কৰা বা সেইবোৰ বিভংগন কৰা এইবোৰ প্ৰক্ৰিয়া নিউক্লিয় বিক্ৰিয়াত হয় এটা মৌলৰ স্থিৰ নিউক্লিয়াছৰ আন এটা মৌলৰ নিউক্লিয়াছলৈ পৰিৱৰ্তন বা ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াটোক আমি নিউক্লিয় বিক্ৰিয়া বুলি কওঁ যেনেকৈ ৰাসায়নিক বিক্ৰিয়াত এটা পৰমাণু বা অণু এটা বেলেগ এটা পৰমাণু বা অণুলৈ ৰূপান্তৰ হয় ইয়াতে কিন্তু কি হ'ব যে এটা নিউক্লিয়াছ আন এটা নিউক্লিয়াছলৈ ৰূপান্তৰ হ'ব এই বিক্ৰিয়াটোত বিক্ৰিয়কৰ ওপৰত উপযুক্ত উচ্চ শক্তি বোমাকৰ্ষণ কৰি আৰম্ভ কৰা হয় যেটো আমি বম্বাৰ্ডমেন্ট বুলি কওঁ এই বিক্ৰিয়াবোৰ নিউক্লিয় শক্তি উৎপন্ন কৰে যথেষ্ট পৰিমাণে কৰে অলপ চলপ নহয় দুবিধৰ যে হয় নিউক্লিয় বিভাজন আৰু নিউক্লিয় সংযোজন তাৰ বিষয়ে আমি এইটো ভিডিঅ'তে আলোচনা কৰিম নিউক্লিয় বিভাজন মানে কি নিউক্লিয় বিভাজন ক'ব পাৰি নিউক্লিয় বিভংগন বুলি ক'ব পাৰি আৰু এটোত ইংলিছত ফিউজন বুলি কোৱা হয় ফিউজন বা নিউক্লিয়াৰ ফিউজন এটা গধুৰ নিউক্লিয়াছ যাৰ ভৰ সংখ্যা 230 কে ওপৰত তাক বোমাকৰ্ষণকাৰী কণিকা ইয়াতে সাধাৰণতে নিউট্ৰন ব্যৱহাৰ কৰা হয় তাক উত্তেজিত হ'লে প্ৰায় তুলনামূলক ভৰৰ দুটা সৰু নিউক্লিয়াছৰ বিভক্ত হয় ইয়া হৈছে নিউক্লিয় বিভাজন এটা উদাহৰণ আমি লওঁ বিভিন্ন ধৰণৰ উদাহৰণ থাকিব তাৰ মাজত আটাইতকৈ যিটো কমন উদাহৰণ হেতু হৈছে যে ইউৰেনিয়ামৰ 235 ইউৰেনিয়াম আসলতে 238 যিটো আইজোটোপ হয় হেতু কিন্তু তেজস্ক্ৰিয় ৰেডিও এক্টিভ কিন্তু 235 টো স্থিৰ হয় কিন্তু হেতুক যেতিয়া লেহেমিয়া গতিশীল নিউট্ৰনেৰে তা খুন্দা মাৰি দিয়া হয় তেতিয়া হলে এই ইউৰেনিয়াম 235 এটো ভাঙি যায় কি হলে বেৰিয়াম 141 আৰু ক্ৰিপ্টন 92 লৈ ভাঙি যায় আৰু তাৰ লগতে তিনিটা অতিৰিক্ত নিউট্ৰন তাৰ পৰা ওলাব আৰু তাৰ লগতে গুৰুত্বপূৰ্ণ হ'ল যে 200 মিলিয়ন ইলেক্ট্ৰন ভোল্টৰ শক্তি ওলাব তাপ শক্তি হিচাপে এটো ইয়াত দেখিবা যে এটা নিউট্ৰন আৰু এটা ইউৰেনিয়াম তাৰ পৰা এটা বেৰিয়াম ওলালে এটা ক্ৰিপ্টন ওলালে আৰু তিনটা ইয়াতে নিউট্ৰন এই নিউট্ৰনখিনি গৈ আৰু তাতে উপস্থিত ইউৰেনিয়াম নিউক্লিয়াছক খুন্দা মাৰিব তাৰে পৰা আকৌ নতুনকে বেৰিয়াম ক্ৰিপ্টন আৰু নিউট্ৰিয়ন ওলাব আৰু শক্তি ওলাব তেনেকুৱা কৰি আকৌ যিবোৰ নিউট্ৰন ইয়াতে ওলাইছে সেই নিউট্ৰন বিলাকে গৈ আৰু বেলেগ ইউৰেনিয়ামৰ লগত সংঘাত কৰি আকৌ এটা বিভাজন সৃষ্টি কৰিব তাৰ মানে এই এনে এটা প্ৰক্ৰিয়াত অকল এটা নিউট্ৰনৰে এটা ইউৰেনিয়ামক খুন্দা মাৰি দিলে আমি অলপ সময়তে যথেষ্ট পৰিমাণৰ ডাঙৰ এটা বিক্ৰিয়া আমি পাই যাম বিক্ৰিয়া কৰা নিউক্লিয়াছৰ উপযুক্ত উপলব্ধতাত তিনিটা নিউট্ৰন নে আন তিনিটা ইউৰেনিয়াম 235ক খুন্দা মাৰিব আৰু অধিক নিউট্ৰন উৎপন্ন কৰিব ইত্যাদি এটো গৈ থাকিব একদম আৰু বিক্ৰিয়াটো শৃংখলাবদ্ধ বিক্ৰিয়াৰ ৰূপ ল'ব মানে এটো চেইন ৰিঅ্যাকশন বুলি কয় অলপ সময়ৰ ভিতৰতে বহুত ডাঙৰকে হৈ যাব যেটো এটা বৃহৎ এটা সংখ্যকৰ সৃষ্টি কৰিব বহুত এবাৰতে বিক্ৰিয়া হ'ব আৰু অতি কম সময়তে 200 মিলিয়ন ইলেক্ট্ৰন ভোল্ট কৈ কেবা হাজাৰটা তেনেকুৱা বিক্ৰিয়া ঘটিব যাৰ ফলত এটা বিশাল শক্তি বিস্ফোৰণ হ'ব মানে এটো এটা বহুত ডাঙৰ এটা এক্সপ্লোশন হ'ব আৰু ইয়াৰ পৰা আমি কিছুমান বোমা অস্ত্ৰ যিবোৰ আছে সেইবোৰ তৈয়াৰ কৰে বা এটো যিটো নিউক্লিয়াৰ পাৱাৰ প্লেন্ট যিবোৰ থাকে যৰ পৰা বিদ্যুৎ শক্তিৰ সৃষ্টি হয় তাৰো বাবু হে একে ধৰণৰ ইউৰেনিয়াম 235ক নিউট্ৰনেৰে হিট কৰি কিছুমান নিয়ন্ত্ৰণ আৰি তাৰ পৰা যেটো তাপৰ শক্তিৰ সৃষ্টি হয় হেতুৰ পৰা পানী উতলা ভাপ সৃষ্টি কৰি এই ভাপৰ দ্বাৰা বিদ্যুৎ সৃষ্টি কৰি ডাইনামো সহায়ৰে বা জেনাৰেটৰ সহায়ৰে আমি বিদ্যুৎ সৃষ্টি কৰিব পাৰো
এইটোৱে হৈছে নিউক্লিয় বিভাজন ইয়াৰ পিছৰ যেটো আছে বিক্ৰিয়াটো হেতু হৈছে নিউক্লিয় সংযোজন এটুকু আমি আলোচনা কৰি এই ভিডিওটো সামৰিম নিউক্লিয় সংযোজন কাক বোলে এটো ইংৰাজীত ফিউজন বুলি কোৱা হয় এটুকু ওলুটা আগৰটো দৰে নহয় ইয়াতে দুটা লঘু নিউক্লিয়াছ সৰু সৰু নিউক্লিয়াছ দুটা এনেকুৱা এটা উচ্চ উষ্ণতা ৰখা যে সিহঁতৰ মাজত যেটো বিকৰ্ষণী বল সেই বিকৰ্ষণী বলটো পাৰ কৰি ইহটো কি কৰা হ'ব একত্ৰিত কৰা হ'ব বা ইহটো লগ লগোৱা হ'ব আৰু লগতে এটা গধুৰ নিউক্লিয়াছ গঠন হ'ব আৰু এই নিউক্লিয়াছ গঠন হোৱাৰ উপৰিও তাত কি হ'ব তাপ শক্তি সৃষ্টি হ'ব আৰু এই পৰিঘটনক আমি কম নিউক্লিয় সংযোজন এই বিক্ৰিয়াটোৱে হৈছে সূৰ্য আৰু তৰাৰ শক্তি প্ৰদান উৎস ইয়াৰ অৰ্থ হ'ল যে সূৰ্য তৰা এই যেটো উৎস হয় যেটো শক্তি হয় হেতু এই বিক্ৰিয়াটো হৈছে সূৰ্য আৰু তাৰ শক্তিৰ প্ৰধান উৎস নিউক্লিয় সংযোজনৰ উদাহৰণ এটো এটা উদাহৰণ আমি চাম যে এনেকুৱা হাইড্ৰোজেন আৰু হাইড্ৰোজেন লগ লাগি এটা ডিউটেৰিয়াম আৰু লগতে এটা পজিট্ৰন আৰু নিউট্ৰিনো আৰু লগতে কিছু পৰিমাণৰ শক্তি 0.42 MeV সৃষ্টি হৈছে ইয়াৰ লগতে আমি জানিব চেষ্টা কৰিম যে সূৰ্যৰ পাৰমাণৱিক সংযোজনৰ প্ৰটন চক্ৰ নেক্সট ভিডিওটোত আমি এটো আলোচনা কৰিম